নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো। ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্টৰ 2024 বৰ্ষৰ যি আপোনালোকৰ কাট অফ আছিলে সেই কাট অফটো মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মানে কাট অফ লিষ্ট পাব্লিছ কৰা নাছিলে, কিন্তু কিমান মাৰ্কছ পায় তেওঁলোকে অৰ্থাৎ মেৰিটত কিমান মাৰ্কছ পায় তেওঁলোকে এডমিশ্যন পাইছিল সেইখিনি তথ্য মই জনাম। মই আপোনালোক আপোনালোকৰ দুখন মেৰিট লিষ্ট দুখন, এখন আপোনালোকৰ যিখন প্ৰভিজনেল মেৰিট লিষ্ট আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি সেইখনো দেখুৱাই দিম। এখন প্ৰভিজনেল মেৰিট লিষ্ট হয়, আপোনালোকে ইয়াত চাব পাৰে আপোনালোকৰ যিখন মেৰিট লিষ্ট দিয়া হয় অৰ্থাৎ আপোনালোকৰ প্ৰথমজন কেণ্ডিডেটে কিমান পাইছে। ইয়াত আপোনালোকে চাব পাৰে যিটো বিএড কমন এন্ট্ৰেন্স টেষ্ট হয়, আপোনালোকে জানে যে 70 মাৰ্কৰ ওপৰত ভিত্তি কৰি হয়, মানে 70 ফুল মাৰ্কছ। 70 ফুল মাৰ্কছ হওঁতে আপোনালোকে দেখিছে যিজন প্ৰথম কেণ্ডিডেট আছিলে অৰ্থাৎ যিজনে মাৰ্কছ পাইছিলে সেইজন হৈছে 50। যোৱা বছৰ হায়েষ্ট মাৰ্কছ পোৱাজন হৈছে 50, 50 মাৰ্কেই হায়েষ্ট আছিলে। গতিকে আপোনালোকৰ হায়েষ্ট 50ৰ পৰা ধৰা হৈছে লৱেষ্টলৈকে। গতিকে আপোনালোকৰ এই বুলিও হয়তো 50 বা এনেকুৱা ধৰণতে থাকিব, হয়তো আপোনালোকৰ যিজনে প্ৰথম পাব তেওঁ 50 মানতে থাকিব আউট অফ 70ৰ ভিতৰত। গতিকে আপোনালোক 50 পৰাই ধৰা হ'ব। তাৰপিছত যিটো ল' কাট অফ সেইটো আপোনালোকৰ ইয়াত আচলতে বহুত হয়, অৰ্থাৎ আপোনালোকে ইয়াত বহুতে 24-20লৈকেও পাইছে। কিন্তু আপোনালোকে এইখিনি চাব পাৰে ৰেংকিং অৰ্ডাৰখিনি 1 নম্বৰ পৰা CL কে দিয়া হৈছে। টোটেল কিমানে পাইছে আপুনি চাব পাৰে। এটা আপোনালোকৰ ৰোল নম্বৰটো দিয়া নাই, CL কে দিয়া আছে, অৰ্থাৎ যিজনে হায়েষ্ট পাইছে তেওঁক প্ৰথম ধৰা হৈছে। তাৰপৰা 49, 40, 49 পইণ্টতো যিহেতু ধৰা হৈছে আপোনালোকৰ নিগেটিভ মাৰ্কিং যিহেতু আছে। গতিকে আপোনালোকে এইখিনি এনেকৈ চাব পাৰে। ইয়াত আপোনালোকৰ প্ৰায় কিমান কেণ্ডিডেট আছিলে আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকৰ 39, 40 আপোনালোকৰ ইয়াত আপোনালোকৰ লাষ্টত যদি আমি চাওঁ, লাষ্টত যদি লিষ্টখন চাওঁগে তেতিয়া আপোনালোকে ইয়াত চাব লাষ্টত, অৰ্থাৎ যিজন কেণ্ডিডেট লাষ্টত আছিলে তেওঁ ৰেংক হৈছে 2092 আপোনালোকৰ লাষ্টজনৰ হয় ৰেংক এইটো 2092। তেওঁ পাইছিলে 24, অৰ্থাৎ 24 পাই পেলাই তেওঁ লাষ্টৰ কেণ্ডিডেট এজন হৈছে 24। অৰ্থাৎ ইয়াত আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এটা নিয়ম আছিলে, হয়তো এইটোৱে নিয়ম আছিল যে যিসকল কেণ্ডিডেটে মেৰিট লিষ্টত নাম আহিব, অৰ্থাৎ 24 লাষ্টত আছিল নেকি, অৰ্থাৎ 24 পোৱা সকলে নে 24 নে 35 নে কিবা এটা তেনেকুৱা আছিল, অৰ্থাৎ মিনিমাম মাৰ্কছ আপোনালোকে 24 বা 30 নে কিমান পাব লাগিব, তেতিয়া আপোনালোকে যিবোৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আপোনালোকৰ বিএড কলেজ আছে তাত এডমিশ্যন ল'ব পাৰিব। অৰ্থাৎ আপোনালোকে মিনিমাম 24 আছিলে, হয়তো সেইখিনি 24লৈকে দিয়া হৈছে। যিটো 2000তকৈ ষ্টুডেণ্ট বহুত বেছি আছিলে, গতিকে 24তকে ওপৰত পোৱা সকল বা 30 নে 20 আছে, এইটো আপোনালোকে নটিচখন উল্লেখ কৰিছিলে 2024 চনত, কিন্তু এইবুলি ৰিজাল্টৰ সময়তো তেনেকৈ উল্লেখ কৰিব। আপোনালোকৰ যিটো ৰিজাল্ট আপোনালোকে কি দিব তাত তেতিয়া উল্লেখ কৰিব যে আপোনালোকে মিনিমাম কিবা এটা মাৰ্কছ পাব লাগিব, অৰ্থাৎ 24 বা তাতকে তলত এটা মাৰ্কছ আপোনালোকে পাব লাগিব, তেতিয়াহে আপোনালোকে বিএড কলেজবিলাকত এডমিশ্যন ল'ব পাৰিব। অৰ্থাৎ তাত আপোনালোকে এইটো নহয় যে 20, 10, 15 পালেও আপোনালোকে এডমিশ্যন ল'ব পাৰিব, সেইটো নহয়। আপোনালোকৰ এটা মাৰ্কছ ধৰি দিয়া হয়, আপোনালোকে 24 বা 30 ওপৰত মাৰ্কছ পালেহে যিবিলাক কলেজ আছে সেই কলেজবিলাকত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে এইখন যোৱা বছৰখন চাব পাৰে, 24তকে হয়তো আপোনালোকে 24 বুলি ধৰি লওক, 24তকে ওপৰত পালেহে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিবিলাক কলেজ আছে বা ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত থকা এডুকেশ্যন ডিপাৰ্টমেণ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে যেতিয়া ৰিজাল্টটো দিয়াৰ পিছত কিন্তু আপোনালোকে যিহেতু আপোনালোকৰ হয়তো এইবুলি অহা নাই, ছেপাৰেটকৈ আপোনালোকে এপ্লাই কৰিব লাগিব। এইবুলি দিছিল যদি নাজানো, পাহৰিলো মই। আপোনালোকৰ এইবুলি গুৱাহাটী ইউনিভাৰ্চিটিয়ে কৈছে, ডিব্ৰুগড় ইউনিভাৰ্চিটি নহয়। ডিব্ৰুগড় ইউনিভাৰ্চিটি আপোনালোকে পাছ কৰাৰ পিছত যিবিলাক কলেজ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি কলেজবিলাকত আপোনালোকে ছেপাৰেটকৈ অনলাইন এপ্লাই কৰিব লাগিব। কিছুমানত অফলাইন হয়, কিছুমানত অনলাইন হয়। আগতে মই ভিডিঅ' দিছিলোঁৱে, আপোনালোকে সেই ভিডিঅ'বোৰ চাব পাৰে, বা নতুনকৈ মই ভিডিঅ' দিম যেতিয়া আপোনালোকৰ এডমিশ্যন ৰিজাল্টটো দিব। ৰিজাল্টটো দিয়াৰ পিছত সেই কলেজবিলাকত আৰম্ভ হ'ব আপোনালোকৰ এডমিশ্যন। তেতিয়া আপোনালোকে সেই কলেজবিলাকত অনলাইন এপ্লাই বা অফলাইন যোগে আপোনালোকে এপ্লাই কৰিব লাগিব, তেতিয়াহে আপোনালোকে এডমিশ্যন পাব। বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো কেম্পাছ আছে, কেম্পাছত পঢ়িবৰ কাৰণে আকৌ আপুনি পুনৰ এপ্লাই কৰিব লাগিব, অৰ্থাৎ পুনৰ অনলাইন এপ্লাই কৰিব লাগিব। ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছৰ যিটো ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন আছে তাত পঢ়িবৰ কাৰণে আপুনি আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব, অৰ্থাৎ ৰিজাল্টৰ পিছত আকৌ আপুনি এপ্লাই কৰিব লাগিব। গতিকে আপোনালোকক মই সেইখিনি জনাই দিলোঁ। একেবাৰে মিনিমাম কাট অফটো হৈছে, মানে মিনিমাম কাট অফ বুলি নহয়, আপুনি এটা মাৰ্কছ 24 মান পাব লাগিব। তাৰপিছত মই যদি আপোনালোকক যিখন প্ৰভিজনেল মেৰিট লিষ্ট আছিলে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছৰ, অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনক কৈছে যে ছেপাৰেটকৈ আপোনালোকে এপ্লাই কৰিব লাগিব, তেতিয়াহে হ'ব। যোৱাবাৰ যিখন মেৰিট লিষ্ট আছিলে ৰিভাইজ প্ৰভিজনেল মেৰিট লিষ্ট, যোৱা বছৰ 8 আগষ্টত আপোনালোকৰ এডমিশ্যন হৈছিলে। গতিকে আপোনালোকৰ সেইখনত যদি আপোনালোকে চাই, ইয়াত টোটেল চিট আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি এডুকেশ্যন ডিপাৰ্টমেণ্টত 40টা, তাৰে আনৰিজাৰ্ভৰ কাৰণে 14টা। তাৰপিছত 80% ৰিজাৰ্ভ থাকিব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে, 20% আদাৰ্ছৰ কাৰণে। টোটেল আপোনালোকৰ 40, ইনটেক কেপাচিটি 40, এইফালে টোটেল 45 আপোনালোকৰ হয় চিট কেপাচিটি। তাৰে 34টা ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ কাৰণে, মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত থকা কলেজবোৰ ষ্টুডেণ্টৰ কাৰণে, আৰু 9টা আপোনালোকৰ বাহিৰৰ কাৰণে। গতিকে এইখিনি আপোনালোকে চাব পাৰে। তাৰপৰা চন ডাটা ডিউ এমপ্লয়খিনিও পাইছিলে, এজনী ছোৱালী এজনী পাইছিলে।
তাৰপিছত আহিলে আপোনালোকৰ এইখিনি এক্টিভিটি কোনো নাই, মানে কোনো এপ্লাই নকৰিলে এইখিনি এক্টিভিটিত স্পৰ্টছ, আৰ্টছ, কালচাৰ, NCC, NSS, আহোম, TN, এক্স কমিউনিটি, কোচ ৰাজমুখী, চুতীয়া, মৰাণ মটকৰ কোনো এপ্লাই নকৰিলে কাৰণে কোনো ইয়াত সেইখিনি নীল বুলি কৈছে। তাৰপৰা এইখিনি আপোনালোকে প্ৰচিডিঅ'ৰখিনি যোৱা বছৰ আপোনালোকৰ কি কি লাগিব এনেকৈ কথা কৈ দিছিল তেওঁলোকে। এনে পিছত আপোনালোকে গম পাব। আপোনালোকক মই যিটো মেইন পইণ্ট সেইটো আপোনালোক দেখুৱাই দিওঁ। অৰ্থাৎ ইয়াত আপোনালোকৰ যিখন কাট অফ লিষ্ট সেইখন মই আপোনালোক দেখুৱাই দিওঁ। ছায়েন্সৰ 16টা চিট আছিলে, ইয়াত চাওক ছায়েন্সৰ আনৰিজাৰ্ভ যিটো কাট অফ সেইটো আপোনালোকৰ মানে 71ৰ পৰা ধৰিছিল মাৰ্কছটো। অৰ্থাৎ আনৰিজাৰ্ভৰ যদি আপোনালোকে চাই 68লৈকে গৈছিলে যোৱা বছৰ আপোনালোকৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 68লৈকে গৈছিলে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আনৰিজাৰ্ভ। 68 মানে কম্পজিট স্ক'ৰ আপোনালোকে জানে যে 70 মাৰ্কছ এণ্ট্ৰেন্সৰ পৰা 30 মাৰ্ক আপোনালোকৰ যিটো আপোনালোকৰ একাডেমিক মাৰ্কছ আছে, একাডেমিক মাৰ্কছৰ পৰা 30 নম্বৰ ধৰা হয়। অৰ্থাৎ আপোনালোকৰ মেট্ৰিকৰ পৰা 10 নম্বৰ ধৰা হ'ব আৰু আপোনালোকৰ HSৰ পৰা 10 নম্বৰ আৰু গ্ৰেজুৱেশ্যনৰ পৰা 10 নম্বৰ, টোটেল 30 নম্বৰ। 30 নম্বৰ ভিতৰত আপুনি কিমান পায় তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ কম্পজিট স্ক'ৰটো লোৱা হয়। ধৰি লওক আপুনি 70ৰ ভিতৰত যেনিবা ধৰি লওক আপুনি 40 পালে এণ্ট্ৰেন্সত, আপুনি তাৰপিছত ধৰি লওক আপুনি আপোনাৰ একাডেমিক মাৰ্কছ ধৰি লওক আপুনি ফাৰ্ষ্ট ডিভিজন পাইছিলে, ফাৰ্ষ্ট ডিভিজন পালে যদি যিটো পাৰ্চেণ্টেজ পায়, ধৰি লওক আপুনি 60% পাইছিলে তেতিয়াহ'লে 6 নম্বৰ আহিব। তাৰপিছত আহিলে আপোনালোকৰ HSত আপুনি যদি 70 পাইছে তেতিয়া 7 নম্বৰ আহিব। তাৰপিছত গ্ৰেজুৱেশ্যনত আপুনি যদি 80 পাইছে তেতিয়াহ'লে আপোনালোকৰ 8 আহিব। তাৰপিছত এইটা প্লাছ কৰি যিটো মাৰ্কছ হ'ব সেইটোৱে আপোনালোকৰ কম্পজিট স্ক'ৰ, মানে এইটো আপোনালোকৰ মাৰ্কছটো এনেকৈ ধৰা হয়। গতিকে আপোনালোকৰ 68 আপোনালোকৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত লাষ্ট মাৰ্কছটো। তাৰপৰা নন ক্ৰিমিলিয়াৰ ক্ষেত্ৰত 4 চিট আছিলে, 4টা চিট OBC 66 লোৱেষ্টটো মানে কম্পজিট স্ক'ৰটো। তাৰপৰা আহিলে ষ্টেট প্লেনৰ ক্ষেত্ৰত 2টা, তাৰপৰা SC ক্ষেত্ৰত 1টা চিট, তাৰপৰা ST হিলছৰ ক্ষেত্ৰত 49, PWD ন' কেণ্ডিডেট বুলি কৈছে। তাৰপৰা যদি আৰ্টছ আৰু কমাৰ্চৰ ক্ষেত্ৰত 16টা চিট, ইয়াত আপোনালোকৰ 67 লাষ্ট কম্পজিট স্ক'ৰ, 67 একাডেমিক মাৰ্কছ যোগ কৰি আৰু এণ্ট্ৰেন্সৰ মাৰ্কছ যোগ কৰি। তাৰপিছত আহিলে আপোনালোকৰ এইখিনি 65, 66, তাৰপৰা ST প্লেনৰ এইখিনি আপোনালোকৰ 63, 60, 49, তাৰপৰা এইখিনি OBC, PWD OBC এজন কেণ্ডিডেট আছিল 44। তেনেকৈ মেইন লিষ্ট আদাৰ ইউনিভাৰ্চিটি কেটেগৰী 8টা চিট, ইয়াত চাব 69, 68 গৈছে। তাৰপৰা কম্পজিট 60, এইখিনি আপোনালোকৰ SC কাৰণে 64। আৰ্টছ আৰু কমাৰ্চৰ ক্ষেত্ৰত 66, 61 আপোনালোকৰ তেনেকৈ কাট অফখিনি গৈছে। EWSৰ কেটেগৰীত মেইন লিষ্ট EWSৰ তেনেকৈ এইখিনি EWS কেটেগৰী আপোনালোকৰ কেইটা চিট আছে। তাৰপৰা লিষ্ট অফ ডিপুটেড টিচাৰ এইখিনি আপোনালোকৰ ৱেটিং লিষ্টখিনি এনেকৈ দিয়া হৈছিলে। কম্পজিট স্ক'ৰ মানে ছায়েন্সৰ ৱেটিং লিষ্ট ডিব্ৰুগড় ইউনিভাৰ্চিটি কেটেগৰীত। তাৰপৰা এইখিনি এনেকৈ অলপ দীঘলীয়াকৈ দিয়া হয়। আপোনালোকৰ নামখিনি থাকিবই, ইয়াত আপোনালোকৰ নাম বিচাৰি পাব, তেনেকৈ আপোনালোকৰ এইবুলিও দিয়া হ'ব। এইখিনি ডিব্ৰুগড় ইউনিভাৰ্চিটি কিন্তু কেম্পাছত পঢ়া ষ্টুডেণ্টৰ কাৰণে এপ্লাই কৰিছিলে কাৰণে তেওঁলোকৰ নামটো ইয়াত দিয়া হৈছে। তাৰপিছত যদি মই আকৌ দুখন ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং যোৰহাটৰ যিখন আপোনালোকৰ ডায়েট আছে, ডায়েটত এপ্লাই কৰিছিলে তেওঁলোকে, যিসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিছিলে মই নামখিনি দেখুৱাই দিম। তেওঁলোকৰ কাট অফখিনি কিমান গৈছিলে আপুনি চাব কম্পজিট স্ক'ৰ সৈতে মিলাই। যদি চাই আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰী 62 লাষ্টত 60, মানে কম্পজিট স্ক'ৰটো মিলাই পেলাই 60 এপ্লাই কৰা ষ্টুডেণ্টখিনি এইখিনি আছিলে। তাৰপৰা OBC এজন ষ্টুডেণ্ট আছে 60, তাৰপিছত EWSত 2জন আছিলে 58, 57, তাৰপৰা SC আৰু ST প্লেনত এনেকৈ আছিলে আপোনালোকৰ। তাৰপৰা ST হিলছত এইখিনি আপোনালোকৰ ST হিলছত, তাৰপৰা PWD, তাৰপৰা আদাৰ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত এইখিনি 64, 60 এইখিনি আপোনালোকৰ আদাৰ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত। গতিকে আপোনালোকৰ এনেকৈ আছিলে যিটো মেৰিট লিষ্ট বুলি ক'লে প্ৰিপেৰেশ্যন কৰা মেৰিট লিষ্টখিনি এনেকৈ। গতিকে আপোনালোকেও এইবুলিও চেপাৰেটকৈ যিবিলাক কলেজ আছে সেইবিলাকত আপোনালোকে এপ্লাই কৰিব লাগিব, তেতিয়া আপোনালোকৰ এনেকৈ মেৰিট লিষ্টত আহিব। যদি এপ্লাই নকৰে তেন্তে কিন্তু আপোনালোকৰ নাহে। গতিকে ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে এনেকৈ এপ্লাই কৰিব লাগিব। এইখিনি মই আপোনালোকক আভাসটো দি দিলোঁ আপোনালোকে কিমান মাৰ্কছ পাব লাগিব এইবুলি। সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ যিটো একাডেমিক মাৰ্কছ আছে দুইটা যোগ কৰি আপোনালোকৰ কম্পজিট স্ক'ৰ বনোৱা হ'ব। কম্পজিট স্ক'ৰৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব। এইখিনি আছিল তথ্যখিনি। যদি ভিডিঅ'টো চাই উপকৃত হ'ল লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।